হ্যালো গাইজ, এই মুহূর্তত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এটা টুইট কৰি এটা বহুত ভাল খবৰ দিলে। ৰণোজ পেগু মোদীকা পাৰিবাৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ সৃষ্টিশীলতা দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে সমগ্ৰ শিক্ষা অভিযানে হস্তাক্ষৰ আৰু লিপিকলাৰ বিদ্যাৰ উন্নতি সাধনৰ ওপৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে অভিযোজনামূলক কাৰ্যসূচী অনুষ্ঠিত কৰি আছে। আজিৰে পৰা দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়তো তিনিদিনীয়াকৈ আয়োজিত এই কাৰ্যসূচীত বেলেগ প্ৰগ্ৰাম হয়। আন এটা বহুত গুৰুত্বপূৰ্ণ খবৰ দিলে, ইন কণ্টিনিউশ্যন অফ দিছ অফিচ নোটিফিকেশ্যন বাই নাম্বাৰ HSC/RNA/admin dated 2nd May 2024 31st May এই নোটিশখন আহিছে। দৰ্পণ উইল বি ৰিঅপেন ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যনছ ফৰ এডমিশ্যন ইনটু HS ফাৰ্ষ্ট ইয়াৰ ক্লাছ ফ্ৰম 1st June 2024 to 9th June 2024। এই ৰিঅপেন হ'ব দৰ্পণ নামক যিটো অনলাইন এডমিশ্যন পৰ্টেল ফাৰ্ষ্ট ইয়াৰৰ, এইটো 1st June পৰা 19 June লৈ। It is therefore requested to all the concerned applicants to visit the official website of HACC www.hacc.assam.gov.in or https://darpan.ahsconline.in for further information and to apply for admission into HS first year classes for the session 2024-25 invariably within the time frame as given above. It is to be noted that the institutions will be able to conduct the admission simultaneously. Further, as such, all concerned institutions must complete the admission process within 12th June 2024। আপোনাৰবিলাক ষ্টুডেণ্টবিলাকে 12 জুনৰ ভিতৰত সকলো কামখিনি প্ৰচেছ কমপ্লিট কৰিব লাগিব, এই নোটিছত আহিছে। ফাৰ্দাৰ অনলাইন এডমিশ্যন শ্বেল নট বি এণ্টাৰটেইনড আণ্ডাৰ এনি চাৰ্কামষ্টেঞ্চেছ। কিন্তু ইয়াতকৈ আৰু কোনো দিন লিমিটেশ্যন অৰ্থাৎ কোনো পিছপা হ'ব না, এই সময়তে এইটো সমাপ্ত হ'ব। The online admission portal Darpan will be reopened admission into HS first year from 1st June 2024 to 9th June 2024. All institutions must complete the admission process within 12 June. আপোনালোকে সব ইনষ্টিটিউশ্যনবিলাকে 12 জুনৰ ভিতৰত এই এডমিশ্যন প্ৰচেছটো কমপ্লিট কৰিব লাগিব। এই ৰণোজ পেগু অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এটা টুইট কৰি এই নটিফিকেশ্যনটো ওলাইছে। শিক্ষামূলক চাকৰি সম্বন্ধীয় এনেকুৱা ইনফৰ্মেশ্যন পোৱাৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ 11 ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন অল অপশ্যন থাকিব। যেতিয়া মই ভিডিঅ' আপলোড কৰিব তেতিয়া আপোনালোকে পাই যাব। আৰু মোৰ ফেচবুক পেজৰ পৰা যদি ভিডিঅ'খিনি চায় তেনেহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। থেংক ইউ অল অফ ইউ।